মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ফুৰিবলৈ বুলি ওলাইছিলোঁ অকণমান। সাউৎকতে গৈ পেলাই শ্বিলঙৰ পৰা আহিলোঁগৈ। শ্বিলঙৰ পৰা আহোঁতে তাত ভিডিঅ' দিয়া নহ'ল, আহি পেলাইহে দিবলগীয়া হ'ল, কাৰণ তাত নেট নাপায় সেইকাৰণে। কিন্তু তাত বহুতো চাবলগীয়া বস্তু আছে, কিন্তু আমি গোটেইখিনি চোৱা নহ'ল, কাৰণ মাৰ অলপ অসুস্থ আছিলে, সেইকাৰণে শ্বিলঙৰ হস্পিটাললৈ লৈ গৈছিলোঁ। আৰু যাওঁতে ফাষ্টেগ লগালোঁ। আমাৰ গাড়ীখন যেতিয়া নতুন প্ৰথম লগাবলগীয়া হৈছে, সেইকাৰণে ৰখি লৈ ৰাস্তাৰ কাষতে ফাষ্টেগৰ দোকান আছে, তাতে আমি ফাষ্টেগটো লগাই ল'লোঁ। আৰু বৰা পানী, ইমান ধুনীয়া চাওকচোন পৰিৱেশটো। ইয়াতে উঠি ফটোকে কম ইমান। তাৰপাছতে আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। তাৰ পৰিৱেশটোৱে বৰ ঠাণ্ডা আৰু দেখিবলৈ ইমান ধুনীয়া। যদিও শ্বিলংখন ওখৰা মোখৰা, গৈ বহুত ভাল লাগিলে। চাবলগীয়া বস্তু বহুত আছিল, কিন্তু আমি চাবলৈ সময় নহ'ল। আপোনালোক কেতিয়াবা গ'লে চাবচোন, বৰ ধুনীয়া। পাহাৰেই চাবানে, তাত থকা গছ-গছনিয়ে চাবানে। আমি হস্পিটাল পালোঁগৈ। হস্পিটালৰ চাওকচোন কিমান মানুহ, তথাপিও কিমান ধুনীয়া পৰিপাটি, কিমান চিজিল। চৰকাৰী হস্পিটাল, প্ৰাইভেট নহয়। হস্পিটালখনৰ নাম হ'ল নেগ্ৰিম। তাত বহুত বাহিৰৰ পৰা ডক্তৰ আহে। আৰু আমি তাত দেখুৱাই মেলি শেষ হোৱাৰ পাছত আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। আহোঁতে ৰাস্তাত চাওকচোন, সৰু সৰু চৰাই, ভাটৌ চৰাই আৰু অন্য প্ৰজাতিৰ চৰাইবিলাক আছে। ইমান ধুনীয়া লাগিছে দেখিবলৈ। তাত বহুত বস্তুৱেই আছিলে চাবলগীয়া, কিন্তু আমাৰ সময় নাটনিৰ কাৰণে আমি চাব নোৱাৰিলোঁ। আৰু শহাপহু। নেগ্ৰিমলৈ কোনোবা অসুবিধা থাকিলে যাব পাৰে, বিশেষকৈ নাৰ্ভৰ দেখুৱাবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। আৰু কাৰোবাৰ তেনেকুৱা প্ৰব্লেম থাকিলে আপোনালোকে যাব পাৰে। আৰু তাত খোৱা বোৱাৰ অসুবিধাৰ কাৰণে আমি আহি যোৰাবাটতে সোমালোহি হোটেল এখনত। তাত ইমান ধুনীয়াকৈ অসমীয়া বস্তুৰে সজাই থৈছে চাওকচোন। গৰু গাড়ী চকা আৰু জাপি, তেনেকৈ বহুতখিনিয়ে বস্তু আছিল। আৰু আমি আহি আছোঁ, ঘৰ পাম বেছি দূৰ নাই। আৰু ইমান বৰষুণ, দেখিয়ে নাপায়। ভিডিঅ'টো কেনেকুৱা পালে জনাব। বাই বাই, আজিলৈ আহোঁ।